অজানা জনা অজানা জনা অজানা। নমস্কাৰ প্ৰিয় দৰ্শক আৰু শ্ৰোতা, জনা অজানাৰ আন এটি খণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ যিগৰাকী অতিথি, তেখেত এগৰাকী সুদক্ষ অভিনেতা, আবৃত্তিকাৰ আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বহু নাটকৰ সৈতে তেখেত জড়িত হৈ আছিল। লগতে তেখেত পেছাগত হিচাপে এগৰাকী শিক্ষক আছিল। আমি সেই শিক্ষকতাৰ বিষয়টি আজি নানো, কাৰণ সেইটো এটা বৰ ডাঙৰ অধ্যায় হ'ব। আহক আমি তেখেতৰ কাষলৈ যাওঁ। তেখেত হৈছে ডিব্ৰুগড়ৰ সকলোৰে চিনাকি বিশিষ্ট সমাজকৰ্মী ছেহিৰ আহমেদ। ছেহিৰদা নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে এটা কথা কৈ লওঁ, আজি আপোনাৰ ৮০ সংখ্যক জন্মদিন। জন্মদিনৰ ওলগ জনালোঁ আপোনাক। ধন্যবাদ ধন্যবাদ। ছেহিৰদা আজি কেনেকুৱা লাগিছে? আমি কিন্তু আড্ডা মাৰিম দেই, আজি মানে প্ৰশ্ন উত্তৰ এনেকুৱা নহ'ব। নহয় নহয়, কথা পতাহে আৰু। হয় হয়। ছেহিৰদা প্ৰথমতে এটা কথা কওঁ যে আপোনালোকৰ যিটো পৰিয়াল, হয়, মানে ডিব্ৰুগড়ৰ এটা অতি সম্ভ্ৰান্ত আৰু চিনাকি পৰিয়াল। প্ৰথমতে মই নাম লৈছোঁ আমাৰ শ্বৰীফকা, তাৰপিছত ছবিদা, আপুনি, ছেগিৰদা, চাৰিওজনে বিভিন্ন ক্ষেত্ৰত মানে উজ্জ্বল একোগৰাকী ব্যক্তি। আপোনালোকৰ অকণমান শৈশৱৰ কথাখিনি ক'ব নেকি? কিন্তু তাৰ আগতে মই এটা কথা কৈ ল'বলৈ পালে ভাল পাম। আপোনাৰ দেউতা, তেখেত আছিল বিদ্যালয়সমূহৰ পৰিদৰ্শক, আৰু আপোনাৰ মা আছিল এটা সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী। তেখেতে গীত মাতৰ চৰ্চা কৰিছিল। আপোনাৰ দেউতা আৰু মায়ে গীত মাতৰ চৰ্চা কৰিছিল বুলি মই একেবাৰে এটা মানে সূত্ৰৰ পৰা ভালকৈ জানো। যি কি নহওক, অকণমান সেই বিষয়ে ক'ব নেকি? এই বাল্যকাল। হয় হয়। না, আমাৰ ঘাইঘৰটো আছিলে যিটো এতিয়া পাঁচআলি মানে পাৰ হৈ এইটো লুইতৰ বুকুত সেন্দুৰীআলি। সেন্দুৰীআলি, হয়। সেন্দুৰীআলি। আমাৰ আজু ককা আছিলে হেমিদুল্লাহ। তেখেতৰ বৰপুত্ৰ আছিলে আমাৰ ককা হাফিজুদ্দিন আহমেদ। তেখেতৰে একমাত্ৰ পুত্ৰ আমাৰ দেউতা। দেউতাৰ নাম আছিলে দিয়ানুদ্দিন আহমেদ। হয়। তুমি কৈছা ইতিমধ্যে তেওঁ দিয়াই আছিলে উপ পৰিদৰ্শক বিদ্যাবিলাকৰ। আচ্ছা আচ্ছা। আৰু মা হেৰি সেই দেউতাহঁত মানে হেৰি আৰু বাঘ হাজৰিকা পৰিয়ালৰ সেই বংশৰ। আৰু মাহঁতৰ হৈছে মানে ফাৰ্চী পৰিয়াল, এই যোৰহাটৰ জীয়ৰী। তুমি যিটো কথা কৈছা, মা দেউতা তেওঁলোক ঠিক মানে হেৰি নাছিলে, মানে ঠিক মানে সংগীত বা সংস্কৃতিৰ জগতৰ মানে ঠিক পৰিৱেশনকাৰী নহয়, কিন্তু অত্যন্ত মানে অনুৰাগী আছিলে। আৰু এয়া আৰু এটা গতিকে পৰিৱেশ এটা তেওঁলোকে মানে সৃষ্টি কৰি দিছিলে। যিটো কাৰণতে আমাৰ এই ডাঙৰ ককাইদেউৰ নাম ল'লা হাছান শ্বৰীফ আহমেদ, মাজু ককাইদেউ মহচিন ছবিৰ আহমেদ। তেওঁবিলাকে সেই আমাৰ ঘৰৰ ওচৰতে ৰত্ন সংঘ, হয়। দেউতাহঁতে মানে পাতি দিয়া, দেউতা আলোক ৰাজখোৱা প্ৰয়াত, তেখেতসকলে পাতিছিলে। আৰু তাতে তেখেতসকল খুব অনুৰাগী আছিলে, তেওঁলোকে পাতি দিছিলে সেই ৰত্নসংঘ। আৰু এই ককাইদেউহঁত তেওঁলোক জড়িত হৈছিলে, আৰু আমি সৰুৰে পৰা সেইখিনি পাই আহিছিলোঁ আৰু। হয় 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 হয়। কিন্তু আপুনি মোক এটা প্ৰশ্ন সুধিব নেকি? যে মা দেউতাই যে গান গাইছিলে, তুমি কেনেকৈ গম পালা? তুমি নিশ্চয় ক'বা যে সেই পুৰণি হাৰমনিয়ামখনৰ কথা ক'বা। এইটো আপোনাৰ আমাৰ হাছান শ্বৰীফ আহমেদ, শ্বৰীফকা। অঁ, শ্বৰীফকাৰ এটা মই দীঘলীয়া সাক্ষাৎকাৰ লৈছিলোঁ। শ্বৰীফকাই কৈছিলে যে মা দেউতাই বোলে ৰুম এটাত সোমাই ধুনীয়াকৈ হাৰমনিয়াম বজাই গীত মাত গাই থাকে, আমি বোলে দূৰৰ পৰা হয় হয়। তাৰপিছত আপোনালোকৰ ৰত্নসংঘৰ যিখিনি হ'ল সেইখিনিতো বাৰু পাতিবলৈ গ'লে বহুত দীঘলীয়া হ'ব। আমি তেতিয়া সৰু আমি সিমান জড়িত নহয়। তাৰপিছত সেইটা আজি আমি এটা প্ৰসংগলৈ আহিছোঁ, কানৈ কলেজ। আপুনিও কানৈ কলেজৰ ছাত্ৰ আছিলে। কানৈ কলেজ আৰু আপোনালোকৰ সময়খিনিৰ বিষয়ে অকণমান কওক। কাৰণ কানৈ কলেজৰ ইতিহাসো বৰ মানে এটা বৰ সুন্দৰ ইতিহাস।
মই ঠিক মাজৰ পৰা আহিছোঁ যিখিনি জানো হয় চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, ভৱেশ গোস্বামী, হেমন্ত দত্ত, এনেকৈ আপোনাৰ বিষ্ণু খাৰঘৰীয়া, কানুকলি প্ৰডাক্ট হয় মানে কানু কলেজৰ পৰা হয়, আপুনিও তাৰে প্ৰডাক্ট। গতিকে আপোনালোকৰ সময়খিনিৰ কথা অকণমান কওক। আমাৰ সময়খিনি ন হয় হয় আমাৰ সময়খিনি সেই আমি 64ত সোমাইছোঁ কানুৰ কলেজত। সেই সময়খিনিত আমি পাইছোঁ হেৰি প্ৰিন্সিপাল হিচাপে পাইছোঁ আমি মানে কি আৰু প্ৰাতঃস্মৰণীয় ব্যক্তি দুগৰাকী। প্ৰিন্সিপাল হিচাপে পাইছোঁ ডক্টৰ যোগীৰাজ বসু ছাৰক, আৰু ভাইচ প্ৰিন্সিপাল হিচাপে পাইছোঁ আমি ডক্টৰ লক্ষীপ্ৰসাদ দত্ত ছাৰক। সেই সকলোৰে পৰিৱেশিত মানে হেৰি আৰু হয়। মানে সেই হেৰি আৰু শিক্ষক মণ্ডলী। আৰু তাৰপিছতে সুন্দৰ পৰিৱেশ এনেই শৈক্ষিক বাতাবৰণটো আছিলেই, আৰু তাৰোপৰি মানে এই যিবিলাক মানে হেৰি আৰু মানে অবিদ্যায়তনিক খেলা ধূলা, গীত মাত, নাটক চৰ্চা, এইখিনি মানে মানে তেতিয়া কি হয় তোমাৰ আমাৰ যেতিয়া একাংক নাট প্ৰতিযোগিতা হয়, বাকীবিলাকতো আৰু দিনে দিনে হৈ যায়, সন্ধিয়াৰ পৰা আৰম্ভ হয়, ৰাতি 12-1 বজাতহে শেষ হয়। 12-1 বজাত শেষ হয়গৈ মানে হেৰি তেতিয়াৰ দিনত 12-1 বজাত তোমাৰ হেৰি শেষ হয়, কেনেকৈ নাটক মানে শেষ হয় হা। আৰু মানে ভাবিয়ে ভাল লাগে। আৰু প্ৰতিযোগিতাবিলাকটোতো আৰু দিনৰ ভাগতে হৈ যায়। খেলা ধূলা সিফালে 3 দিনমান খেল চলে ৰেলি লকো ফিল্ডত, সেয়া হয়। আৰু ইফালে মাৰাথন আদি ইত্যাদিটো আছেই বাৰু। আৰু ইফালেদি হেৰি এই যিবিলাক তোমাৰ লিটাৰেৰী কম্পিটিশ্যনবিলাক আগতীয়াকৈ হৈ যায়। লিটাৰী মানে যিবিলাক মানে লিখা মেলা এইখিনি আগতীয়াকৈ হৈ যায়। আৰু যিখিনি তোমাৰ হেৰি বাকী কালচাৰেল যিখিনি হেৰি থাকে, কম্পিটিশ্যন থাকে, ৰাতিপুৱা যে তোমাৰ 9 বজাৰ পৰা আৰম্ভ হয় নহয়, মানে চলি থাকে আৰু চলি থাকি মানে সেইখিনি শেষ হ'লেহে আকৌ তোমাৰ একাংকনাট আৰম্ভ হ'ব। মানে এই একাংকনাট মানে 3 দিনমান হয় মানে দেই। হয় হয়। আৰু সেইটা এইটো এতিয়াৰ চাগে ছাত্ৰ ছাত্ৰীসকলে নাই পোৱা, মমতা হোটেলখন মনত পৰেনে? একেবাৰে বীৰেন্দা মমতা হোটেলৰ বীৰেন্দা পগলা হৈ যায়। বীৰেন্দাক কৈছে কি আমাৰ মাথা খাচ কিবা এটা কয় এনেকুৱা ধৰণৰ দেই, মোৰ মানে মাথা খতম কৰি দিছ তহঁতে, মানে এনেকুৱা ধৰণৰ। সেইটো আমি পঢ়ি থকা দিনলৈ ক'লে, কিন্তু হয় নেকি? তাৰমানে 7টা ল'ৰা গৈ 3 কাপ চাহ, তেতিয়া পইচাটো নাই, 3 কাপ চাহ 4টা চিঙৰা ভাগ কৰি খোৱা। আৰু সেইখন আপোনাৰ ক্লাছ নাথাকিলে 1 ঘণ্টা 1.5 ঘণ্টা টেবুলখন আবদ্ধ কৰি ৰখা। কেলে খং নুঠিব? আৰু সেইটা এইটো অৱশ্যে মোৰ ভুলো হ'ব পাৰে দেই, মই কোৱাহে শুনিছোঁ আপুনি গানো গাইছিলে। গাইছিলোঁ। মই শুনামতে আপুনি যেতিয়া কলেজ উইক হৈছিলে, যিটো আধুনিক গীতৰ বা কিহবাৰ মানে প্ৰতিযোগিতা হৈছিলে, আপুনি বোলে ৰাজেন গোহাঁইৰ কম্পিটিটৰ আছিলে। মোৰ সেই দুটা কথা ভাবি খুব ভাল লাগে বুজিছা। কওঁ মই যে হেৰি দেই, মই হেৰি হোৱা নাছিলোঁ বেষ্ট ছিংগাৰ, আমাৰ বেষ্ট ছিংগাৰ কিন্তু ৰাজেন গোহাঁই হৈছিলে দেই। মই সেইটো আগে কওঁ। ঠিক তেনেকৈ কওঁ আকৌ আৰু এটা কথা, সেইটো মানে কলেজ উইক পাছ কৰি আছোঁ, যেতিয়া মানে তোমাৰ কেজুৱেল এনাউন্সাৰ কাৰণে সোমাইছোঁ ৰেডিঅ'ত, ডিব্ৰুগড় কেন্দ্ৰ। তেতিয়া মানে হেৰি হৈছে, মই 2nd পজিশ্যনত আছিলোঁ ৰিজাল্টত, আৰু চৈয়দ চাদুল্লা ফাৰ্ষ্ট। মই পালা নেকি? পাইছোঁ হেৰি দেই, চৈয়দ চাদুল্লা ফাৰ্ষ্ট হৈছে। মানে সেইখন লগতে কওঁ মানে সেই ওচৰলৈ গৈছোঁ, মানে এনেকৈ বুজাওঁ আৰু মানে বুজাই ভাল লাগে। কিমান সেইটা আৰু এজন মানুহৰ কথা আমি নাপাতিলে ভুল হ'ব। তফুজ্জুল আলি ছাৰ, আমি পিছে নাই পোৱা। অকণমান তফুজ্জুল আলি ছাৰ প্ৰয়াত আজি, কিন্তু অকণমান তফুজ্জুল আলি ছাৰৰ বিষয়ে অকণমান কওঁ। আলি ছাৰক তোমাৰ একেবাৰে মনত পৰি কেতিয়া জানা? ছাৰ চাগে আহি আমাৰ এই আমোলাপট্টি অঞ্চলতে আমাৰ বিৰজা দুৱৰা আমাৰ ছাৰ আছিলে দেই, আমাৰ ছাৰ আছিলে। ছাৰৰ ভাড়াঘৰ প্ৰথমে আছিলে। তেখেত মানে জৰ্জ ইনষ্টিটিউশ্যন তেতিয়া মানে এতিয়া আমাৰ যিখন বাগবিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেইখন আগতেতো আছিলে জৰ্জ ইনষ্টিটিউশ্যন। আমি তাতেই পঢ়িছিলোঁ।
আৰু দীঘলীয়া সময় শিক্ষকতা তাতে কৰিলোঁ, তাৰপিছত নামকৰণটো হ'ল নাম। আচ্ছা, আলি ছাৰক আমি তেতিয়া একেবাৰে সৰুতে দেখিছিলোঁ আৰু 55 চন দেই, 1955 চন জিঅ'টিমৰ সংঘই তোমাৰ আবৃত্তি প্ৰতিযোগিতা পাতিছিলে ৰাজবাহাদুৰ চিল্ডৰ, বৰ নামী আৰু তেতিয়া সেইখিনি ৰাজবাহাদুৰ চিল্ডৰ আবৃত্তি প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাত মানে মোকো অংশগ্ৰহণ কৰাইছিলে। মোৰ বয়স তেতিয়া তোমাৰ 9 বছৰ ককাইদেউহঁতে লৈ গৈ তফিদুল আলি ছাৰৰ হতুৱাই এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নতুন অকণমানিৰ গান, সেই কবিতাটো আবৃত্তি ছাৰৰ পৰা শিকিবলৈ পাইছিলোঁ। তাৰপিছত গ'ল মানে ছাৰক কলেজত পোৱাৰ আগৰ কথা কৈছোঁ মই তোমাক। ঠিক ক্লাছ 8 মানত পঢ়ি আছোঁ, তেতিয়া ছাৰে কেনেবাকৈ গম পালে আৰু ইতিমধ্যে গম পাইছে 59 চনত আকৌ আমাৰ হৈছিলে ডিব্ৰুগড়ত সদৌ অসম সংগীত সন্মিলন, চৌকিডিঙি ফিল্ডত বিৰাট আয়োজন আৰু একেবাৰে আৰু বিৰাট আয়োজন। তাত আমাক ছাৰে মানে কৰাইছিলে, প্ৰতিযোগী হিচাপে নমাইছিলে। ছাৰে তাত মানে তেওঁ সেইখিনি একদম যাৰ কুঁৱলী পৰিছে, কুঁৱলী পৰাৰ মাজত ৰাতিপুৱা বন্ধৰ দিন, ছাৰে আমাক 4টা ল'ৰা ছোৱালী, আমি ক্লাছ 6-7ত পঢ়ি আছোঁ আৰু তেতিয়া ছাৰে ৰচনা আৰু সুৰ দিয়া পুৱাৰে কুঁৱলী ধুঁৱলী কুঁৱলী এই গানটো আমি ছাৰে শিকাইছিলে। ছাৰক সেই তেনেকৈ পালোঁ। আকৌ ঠিক ক্লাছ 8 মান পাওঁতে কানৈ কলেজত ফাতেহাই দুআজমৰ এখন মানে হৈছে আলোচনা চক্ৰ হৈছিলে। তাত ছাৰে লিখা আৰু সুৰ কৰা মৰুৰ বুকুৰ গোলাপ কলি কাৰ পৰশত উঠিলে ফুলি, এইটো ছাৰে মোক শিকাই আৰু গোৱাইছিলে, মানে নিজে হাৰমনিয়াম বজাইছে ছাৰে। মনত আছে নেকি আপোনাৰ? সুৰটো মনত আছে নেকি? এনেকুৱা নিচিনা আছে আৰু গুণগুণাব পাৰি। মৰুৰ বুকুৰ গোলাপ কলি, মৰুৰ বুকুৰ গোলাপ কলি কাৰ পৰশত উঠিলে ফুলি, এনেকুৱা ধৰণৰ। ছাৰে এতিয়াও মানে মনত পেলাই ভাল লাগে। আৰু ছাৰে মানে নিজে মানে হাৰমনিয়াম বজাইছে, একেবাৰে লাহে লাহে বজাইছে আৰু সেইটো। তাৰপাছত আমি কলেজত পালোঁগৈ ছাৰক। যেতিয়া কলেজত আহিলোঁ আৰু কলেজত ছাৰক বিশেষকৈ ভাল লাগে কি ছাৰৰ মানে এই তোমাৰ ছাৰৰ ওচৰত আমি ভালেকেইটা কোৰাছ গাবলৈ পাইছিলোঁ, শিকিবলৈ পাইছিলোঁ। আৰু ছাৰে কি কৰে, সেই ছাৰৰ শিকোৱা পদ্ধতিটো মানে ইমান বঢ়িয়া। বহুতো পৰিচালকক প্ৰযোজকক মই এনেকুৱা দেখিলোঁ যে খং উঠি যায়, বেলেগে নাই কি গাইছা তুমি, এনেকুৱা এই বিহুৰা গাইছা, এনেকুৱা। কেতিয়াও নকয় তেনেকুৱা কথা। ছাৰে কি কৰে হয় খুব কৰি পেলাই মানে কায়দা কৰি পেলাই মানে টুকুৰাটো দুদিনমান গোৱালে ন, তাৰপিছতে এই পৰাকেইটাকে মানে ৰিপিট কৰি থাকে, যিকেইটাই পাৰে অলপমান এইডোখৰ তুমি গাবাচোন, হৈছে অকণমান তেওঁ ভুল নহ'লেও অকণমান কয়, মানে কৈ দিয়ে কি এইখিনি অকণমান তুমি চাব লাগিব আৰু দেই, এনেকৈ বুলি কৈ দিয়ে, যাতে নোৱাৰাকেইটা মানে অকণমান নিৰুৎসাহিত নহয় মানে। বুজিছে নাই? তাৰপিছত তেনেকৈ সেই নোৱাৰাকেইটাও লাহে লাহে মানে সেইটো অভ্যস্ত হৈ যায়। একদম কোৰাছ বুলি ক'লে মানে এনেই থিয় হোৱা কোৰাছ নহ'ব মানে ছাৰৰ কাৰণে, মুখখন লৰাব পৰা নহ'ব মানে। তেতিয়া আমি অন্য এটা বিষয়লৈ আহিছোঁ। এতিয়া আপুনি না ক'ব নে কি ক'ব নাজানো, কিন্তু এইটো মোৰ কথা নহয়, এইটো ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। অসমৰ যিখন প্ৰথম বাটৰ নাট স্বস্তিকা 1968 চনৰ সৰস্বতী পূজাৰ দিনা হৈছিলে। বাটৰ নাটতো অভিনেতা বহুত থাকে, কিন্তু যিটো আপোনাৰ কণীটোৰ ভিতৰৰ পৰা যিটো কংকালসাৰ মানে মূল ব্যক্তিজন নামি আহে, সেইজন আছিলে আপুনি। আপোনাৰ অভিজ্ঞতা কওকচোন। বাটৰ নাটৰ কথাষাৰি এনেকুৱা হৈছিলে, দিনতো আৰু সৰস্বতী পূজা হৈ গ'ল, সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী গধূলি। তাৰপাছতে এটা আহিছে মানে শোভাযাত্ৰা আহিছে, জয়শ্ৰী সংঘটো ডিব্ৰুগড়ৰ এইফালে মহনাঘাটৰ ফালে এইফালে, আৰু তাৰ পৰা আমোলাপট্টি চাৰিআলিলৈ বুলি আৰু এটা কঢ়িয়াই আনিছে মানে
তুম এটা মানে এটা কণী আকৃতি যিয়ে মানে হৈছে কি মানে এটা মানে বিৰাট মানে হেৰি আৰু তোমাৰ মানে ছাছপেন্স ইয়াত কি আছে মানে কিবা এটা আছে কিন্তু মানে তাৰপিছত অহাৰ লগে লগে আমোলাপট্টি চাৰিআলিত একেবাৰে হেৰি হৈ গ'ল তেতিয়া কোন আছিলে তোমাৰ হেৰি আছিলে পদ্ম কলিতা তেখেতৰ দোকান ৰুণু বৰুৱাৰ দোকান তাৰপাছত মতিমালাকাৰ দোকান মানে আটাইবিলাক মানে হেৰি আৰু মানে অভিনেতা মানে বেলেগে অভিনয় নাই কৰা তেওঁলোকে মানে নিজে সেয়াই মানে চবেই আহি পেলাই অংশগ্ৰহণ কৰিছে আজি কিবা এটা হ'ব কিবা এটা ওলাইছে মানে তেওঁলোকে একো নাজানে কিন্তু কিবা এটা আহিছে মানে আহি বিৰাট আৰু মানে তোমাৰ হেৰি আৰু জলপান বিভিন্নজনে বিভিন্ন এটা হেৰি দিছে কি হ'ব পাৰে কি নহ'ব পাৰে সেই তাৰ পাছত বহু মানে আধা ঘণ্টামানৰ পাছত বিভিন্ন ধৰণৰ কথা বতৰা গাড়ী চাড়ীবিলাক ৰৈ গৈছেগৈ একেবাৰে চাৰিআলিত মানে এনেকুৱা ধৰণৰ আমোলাপট্টি চাৰিআলিত তাৰ পাছতে এই লাহে লাহে দেখা গৈছে যে মানে সেই হেৰি তুমটো মানে অকণমান লৰচৰ কৰিছে মানে কৰি সেই তোমাৰ হেৰিটো তোমাৰ কণীটো মানে হেৰি হৈছে ফাট মেলিছে সেই মানে হেৰিটো চৰিত্ৰটো ওলাই সি মানে এটা মানে খুব মানে উদাত্ত এটা মানে হেৰি দিছে মানে ভাষণ দিছে মানে তাৰ কথা কৈছে মানে সেইটো হৈছে তোমাৰ বিপ্লৱৰ কিন্তু মানে হেৰি আৰু এটা মানে প্ৰতিমূৰ্তি বুজিছানে হয় সেই আছিলে হেৰি স্বস্তিকা 68 চনৰ আপুনি দেউতী বৰুৱাৰ আৰু নাটক কৰিছে দেউতী বৰুৱাৰ সৈতে কাম কৰাৰ অভিজ্ঞতা অকণমান আপুনি কৈ ল'ব লাগিব দেউতী বৰুৱা এফালেদি দেউতী বৰুৱাক কাৰণ স্বস্তিকাখন অতি ভক্তি হয় আৰু আনফালেদি দেউতী বৰুৱা কিন্তু কামৰ সময়ত ভয় খাবলগীয়া মানুহ মানে ভয় কৰোঁ আমি কোন মুহূৰ্তত কি মানে সেইখিনি সময়ত তেওঁৰ কথাটো হৈছে কি ইনভলভমেণ্টটো তেওঁ নিজে যিটো ইনভলভমেণ্টত থাকে বিচাৰে যে তেওঁ প্ৰত্যেকটো কেৰেক্টাৰেই নহয় যিখিনি হেৰি আছে কলা কুশলী যিবোৰ আছে সকলোৱে মানে সেইটোত মানে একদম আবদ্ধ হৈ থাকক তাৰ পৰা লৰচৰ নাই সেয়া আছিলে দেউতী বৰুৱা কিন্তু আপোনাৰ এখন নাটক মই চোৱা মন পৰিছে ৰঙে আমোলাপট্টি নাট্য মন্দিৰত মোৰ নাটকখন এটা বস্তু মনত আছে এই যিটো মানে মহিলাৰ চৰিত্ৰটো আছিলে তেখেত অনবৰত থাকে মহিলা চৰিত্ৰ মই মাজতে কৈছোঁ আমাৰ মহিলা চৰিত্ৰ ৰূপায়ণ কৰিছিলে আমাৰ শান্তি কাকতিয়ে শান্তি কাকতি যিগৰাকীয়ে কি কয় আমি যেতিয়া মানে ডিব্ৰুগড়ৰ পৰা গৈ এই নাটক লৈ গোৱালপাৰাত একাংক নাট্য সন্মিলনত মানে প্ৰতিযোগিতাত নামিছিলোঁ তাত শান্তি কাকতি শ্ৰেষ্ঠ অভিনেত্ৰী বিবেচিত হৈছিল এইখন নাটকত হয় লগতে আৰু এটা কথা কওঁ এইটো বোধহয় স্কাই বুলি কয় নেকি ওপৰৰ যে কাপোৰবিলাক থাকে যে স্কাই গোটেই এটা চৰিত্ৰ গোটেই নাটকখনৰ সেই স্কাইবিলাকতে থাকিলে মানুহে নেদেখিলে সেই মুহূৰ্তত নামি সেইজন আছিলে আমাৰ চেহিদা আৰু শেষত এটা চৰিত্ৰ খালি পাৰ হৈ যায় মূৰত ৰংখিনি পৰে নেকি এনেকুৱা কিবা এটা আছিলে তাত মানে দুটা কথা মনত থাকি গ'ল মানে এটা কথা হৈছে কি সি বগা চৰিত্ৰৰ নাম হৈছে বগা বাকী গোটেই চৰিত্ৰকে সি ওপৰৰ পৰা কথা পাতি থাকে মানুহে নেদেখে তাক হেৰিৰ পৰা ওপৰত দেই এই ঘৰৰ কাম চলি আছেতো ঘোঁৰাৰ ওপৰত আছে তাৰপিছতে এটা কৈছে কি মানে হেৰি কৰিব লাগে সেই ওপৰতে মানে হেৰি কৰিব লাগে মানে কি কয় তোমাৰ সি মানে হেৰি খাব মানে কি কয় চিগাৰেট খাব চাৰ্মিনাৰ চিগাৰেট খাব চিগাৰেট খোৱাৰ অভ্যাস নাই নহয় কলেজত অলপ চলপকৈ দুটাই হেৰি অভ্যাস কৰাইছিলে আৰু তেনেকৈ হেৰিটো বৰ মাৰি নাপালোঁ মানে এই মানে মাৰি নাপালোঁ এইটোৰ পৰা সেইটো লৈ পেলাই এনেকৈ মানে জ্বলোৱা হয় আৰু তেনেকুৱা তাত এতিয়া মানে হেৰি হৈছে নহয় এইটো নজ্বলে গম নাপালে কোনে মানে ডাইলগ চলি থাকিলে আৰু কিবা কিবি কৈ পেলাই ডাইলগ চলি বৰ পৰ্দা চলি নজ্বলিলে সেইটো মানে দেই কিন্তু এইটো গম পোৱা নগ'ল দ্বিতীয় কথাটো বৰ ভয়ংকৰ আছিলে মানে শান্তি কাকতিয়ে তাই মানে ইমান বেছি মানে হেৰি হৈ গ'ল সোমাই পৰিলে তাই মানে ইয়াৰ প্ৰেমিকা সিহঁত মানে তাৰপাছত তাই কিবা এটা খং উঠি পেলাই তাই কৈছে চাবি দেই মই এতিয়া জোকাৰি পেলাই দিম তোক বোলে এনেকৈ কৈ পেলাই তাই সঁচাকৈ গৈ পেলাই মানে সেই ঘোঁৰাটোত একদম মানে হেৰি কৰিলে
মানে জোৰ দি মানে কৰোঁতে মই মানে একদম পৰি যাবলগীয়া অৱস্থা বুজিছা নাই এইটো তাত প্ৰবীণ বৰুৱাৰ কেৰেক্টাৰ আছিলে ডিউটি বৰুৱাৰ ভাই প্ৰবীণ বৰুৱা প্ৰবীণ বৰুৱাৰ কেৰেক্টাৰ প্ৰবীণে কৈছে মই নাটক চাটক নাচাওঁ আৰু মই তেতিয়া দৌৰি যাম বোলে তাক ধৰিবৰ কাৰণে মানে এনেকুৱা এটা অৱস্থা মানে এইখিনি কৰি দিছিলে মানে ডিউটি বৰুৱাই জানা ডিউটি বৰুৱাই মানে এনেকুৱা এটা পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে নহয় কেৰেক্টাৰবিলাক মানে তাৰ মাজত একদম সোমাই পৰে মানে দেউতিকাটো এটা কথা আছিলে কি কাকো নাম ধৰি নামাতে ভাইটি বৰ ভাল কৰিলা হেৰি নাম চাম তেওঁ মোৰ হেৰি কৰাত নাই মানে সেই কাৰণতে থাকে আৰু আপুনি সেইখনেই কৰিলে নহয় আৰু আৰু কৰিছিল মই বাটৰ নাট সেইখন কৰিছিলোঁ আৰু ৰঙে ৰঙে এখন কৰিছিলোঁ এইখন ইয়াত কৰিছিলোঁ আৰু এটা কথা কৈছোঁ এই যে স্বস্তিকাৰ কথাটো কৈছোঁ আজি কিছুদিন আগতে দেই বিষ্ণু খাগৰিৰ লগত এনেই ফোনেৰে বহুত দিন লগ পোৱা নাই বিষ্ণুক ফোনেৰে কথা বতৰা পাতি থাকোঁতে এই স্বস্তিকা সম্পৰ্কত এই স্বস্তিকা চোৱাচোন আমাৰতো এইখন আমাৰ আছিল চোৱাচোন আমিয়েই প্ৰথম আছিলোঁ এতিয়া হেৰি হ'ল গুৱাহাটীয়ে এটা কৰি ল'লে দাবী কৰি ল'লে কিন্তু ক'ত 68 আৰু ক'ত 72 বহুত পাৰ্থক্য মানে আমি উলিয়াব নোৱাৰিলোঁ বৰ দুখৰ কথা তুমি যে চোৱাচোন তুমিতো বোলে কেৰেক্টাৰটো সেই কেৰেক্টাৰটো তুমি মেইন কেৰেক্টাৰ কৰিছিলা পাছৰবাৰ তোমাৰ যে স্কুলৰ কলেজত পৰীক্ষা আছিলে নে কি সেইবাৰ আকৌ বাটৰ নাট বুলি নকৰি মানে মঞ্চত কৰা হৈছিলে হেৰি মানে নাট্য মন্দিৰত তাৰপিছতে আমোলাপট্টি নাট্য মন্দিৰত সেইবাৰ সেই কেৰেক্টাৰটো মানে বিষ্ণুৱে কৰিছিলে মই বোলো সেই কথাষাৰ মই একদম এৰেখাই গৈছিলে আৰু তুমি মই কৰিব মোক দিয়া কেৰেক্টাৰটো যে আকৌ তুমি কৰিছিলে সেইটো শুনি মোৰ আৰু ভাল লাগিছিলে কিন্তু এটা কথা এইটো আমাৰ বিশিষ্ট সাংবাদিক শৰৎ নেওগে কিন্তু এইটো বাটৰ নাটখন যে ডিব্ৰুগড়ত প্ৰথম হৈছিলে তেখেতে কিন্তু এইটো বস্তু এষ্টাব্লিছ কৰিলে এইটো ডাঙৰ কাম কৰিলে শৰৎ নেওগে কাম কৰে সঁচাকৈ ডিব্ৰুগড় ববীয়া মই অসম ববীয়া কাম কৰে আৰু যিবিলাক মানে সেইখিনি মই মাজত সেই উল্লেখ কৰিছোঁ দেই যে সঁচাকৈ শৰৎ নেওগে আনে নকৰা কাম অনুষ্ঠানে নকৰা কাম শৰৎ নেওগে অকলে কৰে ব্যক্তিগতভাৱে কৰে আৰু এই কামটো কৰিলে ডিব্ৰুগড় বহু তথ্য পাতি তেখেতৰ আছে আৰু সেই মানুহজনক আমি এতিয়া সদব্যৱহাৰ কৰিব জানিব লাগে মানে তেওঁক মানে তেওঁৰ পৰা উলিয়াব লাগে বস্তু হয় সেইটা এইখিনিতে আমি এটা কথা অকণমান পাতি ল'লে ভাল হ'ব চমুকে আমাৰ যিটো আমোলাপট্টি নাট্য মন্দিৰ ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছ ছ'চাইটি আপোনালোক সৰুৰ পৰা দেখিছে আৰ্ট প্লেয়াৰ্ছ ছ'চাইটি বিভিন্ন সময়ত বিভিন্ন নাটক হৈছে ফণী শৰ্মা বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি ইভা আচাও তেখেতসকলে অভিনয় কৰিছে অকণমান সেই বিষয়ে অকণমান কৈ ল'ব নেকি আপোনালোকৰ মনত পৰা সেইবিলাক মই নাটক চাটকবিলাক দেখিছোঁ সেইবিলাক হেৰিৰ মাজত আছিলোঁ তো মই লগতে ক'বলৈ পাই ভাল পাম 59 চন তেতিয়া মই ক্লাছ 6 পঢ়ি আছোঁ দেই 6ষ্ঠ শ্ৰেণী তেতিয়া মানে আমাৰ এখেতসকলে আমাৰ দাদা আমাৰ তিলক দৰা দাদা দেউতাৰ কথা কৈছোঁ তেখেত গোলাপ শৰ্মা দাদা তেখেতসকলে এই এখন নাটকত এখন আছিলে তোমাৰ অনুকম্পা মানে আগেতো হেৰি হয় তোমাৰ আমোলাপট্টি নাট্য মন্দিৰত নাটক মানে হেৰি হয় পূৰ্ণাংগ নাটক হয় পূজাত অষ্টমী আৰু নৱমী পূজাত হয় আৰু হয় কেতিয়া ছেকেণ্ড শ্ব'ৰ নিচিনাকৈ মানুহে পূজা চাই মেলি আহি ৰাতি বহেহি আহি এনেকুৱা তো এইখন আছিলে বাংলা নাটক এখন এৰাও মানুষ তাৰ অসমীয়া অনুবাদ কৰিছিলে প্ৰয়াত বাবুল বৰুৱা ডাঙৰীয়া তেখেতে কৰিছিলে আৰু তেখেতৰে নিৰ্দেশনা আছিলে তাত যিটো মানে হেৰি চৰিত্ৰ আছিলে শিশু চৰিত্ৰ আছিলে পুতুল নামেৰে সেই চৰিত্ৰটো মই কৰিছিলোঁ দেই মই কৰিবলৈ পাইছিলোঁ মানে সুযোগ পাইছিলোঁ তাত হেৰি আছিলে দুৰ্দান্ত অভিনয় কৰিছিলে অনিল শৰ্মা মোৰ খুৰা তেওঁ মানে এটা মানে পংগু যিসকলে দেখিছিলে এই অনিল শৰ্মাৰ বিভিন্ন চৰিত্ৰৰ ওপৰত এইটো এটা মানে একদম লেখৰ চৰিত্ৰ কিমান কষ্টসাধ্য আছে চাবাচোন একেবাৰে 2.5 ঘণ্টামানৰ নাটক পংগু এটা চৰিত্ৰ অনিল শৰ্মাই কৰিছিলে আমাৰ ৰাণী বাইদেউ ৰাণী পাঠক তেখেতৰ আছিলে মোৰ মা হৈছিলে এনেকৈ নৃপেন ঠাকুৰ মোৰ দেউতা হৈছিলে এই সকলোৰে পৰিবেশিত সেই মানে হেৰি আৰু তেতিয়াৰ মানে এইখন ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছ ছ'চাইটি
আজিও মানে বৰ ৰং মনেৰে শ্ৰদ্ধাৰে সোঁৱৰো আৰু সেই সময়খিনি। হয় হয়। এতিয়া অইন এটা পৃষ্ঠা আজি খুলিব কৈছোঁ, অঁ, এটা অনুষ্ঠান জ্যোতিৰূপা। জ্যোতিৰূপা। জ্যোতিৰূপাৰ আচলতে নামটো ল'লে এতিয়াও ভাল লাগে। আৰু এটা কথা খুব ভাল লাগে, আমি তেতিয়া আপোনাৰ জ্যোতি সংগীত ক'ৰবাত আপোনাৰ ধৰক ৰেডিঅ'ত শুনিছোঁ, মাইকত বাজিছে শুনিছোঁ, কিন্তু জ্যোতি সংগীত আৰু কবিতাৰ আবৃত্তি আপুনি আমাক শিকাইছিলে। আজি না বুলি নক'ব, কিন্তু আমাৰ দীপক চাংকাকতিৰ পৰা আৰম্ভ কৰি বহুত আছিলে। হাৰমনিয়ামটো বোধহয় দীপকে ধৰে নেকি, নে কোনে ধৰে পাহৰিলোঁ। তাৰপিছত আপুনি আমাক জ্যোতি সংগীত শিকাইছিলে। জ্যোতিৰূপাৰ বিষয়ে অকণমান কৈ লওক। কিন্তু এইখিনিতে আমি কেইখনমান ফটো পাইছোঁ। ফটোকেইখন আপোনাৰ কিছুমান ক'লা বগা আৰু দুখন ৰঙীন ফটো পাইছোঁ। আচ্ছা, কাৰ বা ফটো আছিলে এইবিলাক? একেবাৰে আৰম্ভণিৰ সময়ৰ আছিলে আমাৰ ডিম্বেশ্বৰ সেনাপতি প্ৰয়াত প্ৰফুল্ল কুমাৰ চাংমাই, সেই দুজন নাই। তাৰ পাছত আমাৰ আছিলে অসীমানন্দ বৰুৱা, নাৰায়ণ শৰ্মা। তাৰ পাছতে আমাৰ আহিছিল আমাৰ বন্ধুবৰ হেমেন বৰদলৈ, সেৱন প্ৰসাদ শৰ্মা। এইসকল মানে একেবাৰে হেৰি আৰু আৰম্ভণিৰ সময়ৰ কথা মই কৈছোঁ। আৰু তাৰপিছততো আৰু চামে আৰু মানে আহিবই ধৰিলে আৰু একেবাৰে। কিন্তু এজন বৰ ৰসিক ব্যক্তিৰ নাম নল'লেও আমাৰ ভুল হ'ব, ফেৰাজত আলি। ফেৰাজত আলি একেবাৰে এই ফেৰাজত আলি এতিয়াও তেওঁ মানে ৰস দিব পৰা মানুহ হৈ আছে। আজি কিছুদিন আগতে মহৰম হৈ গ'ল নহয়। মহৰমৰ ঠিক মানে হেৰিটো যিটো দিনটো আমাৰ ৰাতিটো আগমানেতো ৰাতিটো সেইটো আচুৰা ৰাতি। সেই জ্যোতিৰূপা চলি আছে আৰু পূৰা দমত আৰু তেতিয়া। এদিন ঠিক সন্ধিয়া গৈছোঁ, ফেৰাজতৰ ঘৰবিলাক মাতিছে, ফেৰাজত হেৰি নহয় আজি আচুৰা নহয়। তেওঁ ফণিখন লৈ পেলাই, অঁ বুজিছেনে, মই আচুৰিয়ে আছোঁ, বুজিছেনে, আচুৰিয়ে আছোঁ, তুমি কৈছাহে আচুৰা, মই আচুৰিয়ে আছোঁ বুলি। সেয়া ফেৰাজত আলি। আমি এটি বিৰতি লৈছোঁ, আকৌ আমাৰ মূল সাক্ষাৎকাৰলৈ উভতি আহিম। এইখিনিতে আমাৰ আগৰ যিটো খণ্ড আছিল বিতুপন চলিহাৰ সৈতে হোৱা সেই সাক্ষাৎকাৰ, সেয়া শুনি আমাক কেইবাগৰাকী দৰ্শক আৰু শ্ৰোতাই তেখেতসকলৰ মতামত জনাইছে। মই তাৰে কেইটামান বচা পাঠ কৰি দিছোঁ। এটা অনল ভূঞাই লিখিছে, কানুদাৰ মুখেৰে বহু কথাই শুনি ভাল লাগিল। আন এটা পবিত্ৰ দুৱৰা 7470 এই একাউণ্টৰ পৰা লিখিছে, নাইচলি প্ৰেজেণ্টেড, নাইচ কনচেপ্ট, জয়শ্ৰী শ্বুড কাম আপ এগেইন। আন এটা একাউণ্টৰ পৰা লিখিছে ৰীতা ভূঞা দুৱৰাই 9199। তেখেতে লিখিছে, ৰূপজ্যোতিৰ এই অনুষ্ঠানটিত শ্ৰীযুত বিতুপন চলিহাৰ আমাৰ অজানা কথাবোৰৰ লগত পৰিচয় কৰাৰ সমান্তৰালকৈ বাকী ডিব্ৰুগড়ৰ একালৰ স্বনামধন্য গণ্যমান্য ব্যক্তিৰ আমি জনা অজানা বহু কথা জানিব পাৰি ধন্য মানিছোঁ। এই অনুষ্ঠান শুনি আন এটা একাউণ্ট দেৱিকা দুৱৰা, তেখেতে লিখিছে এই অনুষ্ঠান শুনি দেৱিকা দুৱৰায়ো ভাল পোৱা বুলি আমাক জনাইছে। আন এটা একাউণ্টৰ পৰা লিখিছে চন্দ্ৰজিৎ ফুলে, তেখেতে লিখিছে ভৱেন্দ্ৰনাথ শইকীয়াই আৰম্ভ কৰা অনুষ্ঠান নগৰে চহৰে বুলি উল্লেখ কৰিছে। চন্দ্ৰজিৎ ফুল এই একাউণ্টৰ পৰা তেখেতে জনাইছে ভৱেন্দ্ৰনাথ শইকীয়াই আৰম্ভ কৰা অনুষ্ঠান নগৰে চহৰে বুলি উল্লেখ কৰিছে। হয়, আমি কথাৰ মহলা বুলি কৈছোঁ। আপুনি উল্লেখযোগ্য সূত্ৰৰ পৰা যিহেতু কথাটো জনাইছে বুলি আমি ধৰিছোঁ, গতিকে আপোনালোকক অশেষ ধন্যবাদ। আৰু ভৱিষ্যতেও আপোনালোকে বিভিন্ন মতামত যাতে আমাক জনাই থাকে। মূল অনুষ্ঠানলৈ আমি পুনৰ উভতি আহিছোঁ। তেখেতক কেতিয়াবা লগ পাওঁ, অকণমান দুটা হাঁহি উঠা কথা কয়, ভাল লাগে। এই জ্যোতি সংগীতৰ চৰ্চা হৈছিলে কিন্তু, আৰু তেতিয়া আমাৰ ক্লাবটো জ্যোতিৰূপা আমাৰ ঠিক গাৰ্ড কোৱাৰ্টাৰৰ যিটো ঘৰ আছিলে, তাত আমি আড্ডাত বহিছিলোঁ। কিন্তু মনত আছে তেতিয়া হেমেন বৰদলৈৰ ঘৰ। হয়, কিন্তু লেম্প জ্বলাইছিল। তাৰ ইটো যে চাংকাকতিহঁতৰ ঘৰটো যে হেৰি বিৰাট হেৰিখন
কি কয় টেবুল আমাক ডাঙৰ এখন মস্ত টেবুল আৰু হেৰিৰে সৈতে বেঞ্চৰে সৈতে সেইটো আমাৰ সূৰ্য হাজৰিকাই দিছিলে দেই। হয়। সূৰ্য হাজৰিকা মানে আমাৰ এই বুজিছোঁ, প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ, তেওঁ আমাৰ সম্পাদক আছিলে তেতিয়া, তেওঁ দিছিলে সেই তাত যে লেম্প জ্বলে শংকাকতিৰ ঘৰ তাত যে মোৰাৰজী দেশাই সেইটো আজি নুলিয়াও, বহুত দীঘলীয়া ঘটনা। থাকক ইমান। তাত ফেজুলিৰ ভূমিকা আছে মানে তাত। ফেৰাজুলিৰ ভূমিকা আছে। আৰু এজন মানুহ আছিলে, ফেৰাজুল আলীয়ে মানে সদায় অকণমান ধেমালিকে আক্ৰমণটো কৰে এজন মানুহক, বিশেষ মানুহক। সেইজন আছিলে সেৱন প্ৰসাদ শৰ্মা। আমাৰ বন্ধু সেৱন শৰ্মা। হয় হয়। সেইবোৰ কথা যে ধুনীয়া, বৰ ডাঙৰ ইতিহাস হ'ব। কিন্তু আমি যে চেৰিতা এই যে জ্যোতি সংগীতৰ চৰ্চা কৰিছিলোঁ, সেই বিষয়ে অকণমান আপুনি ক'ব নেকি? জ্যোতি সংগীতৰ চৰ্চাটোৰ কথা এনেকুৱা, ক'বলৈ গ'লে মই নিজে মই ঠিক স্বৰলিপিৰে যে শিকিছোঁ সেইটো নহয় কিন্তু দেই। কিন্তু আমাক মানে জ্যোতি সংগীতৰ বিশেষজ্ঞ মানে হেৰি আৰু বৰেণ্য ব্যক্তি আমাৰ নিৰ্মল চক্ৰৱৰ্তী, হয়। নিৰ্মল দাই আমাক একেবাৰে মানে হেৰি আৰু একদম সোমাই যোৱাকৈ মানে হেৰি কৰিছিলে মানে শিকাবলৈ যত্ন কৰিছিলোঁ। আমি সেইটো ৰখা নহ'ল আমাৰ, কিন্তু তেনেকৈ তেখেতৰ বহুত আৰু শিষ্য প্ৰশিষ্য আৰু ভৰি আছে। ঠিক তেনেকৈ জ্যোতি সংগীতৰ লগতে মই মনত পেলাব লাগিব তেখেতৰেই মানে হেৰি মানে সহকৰ্মী একেলগে কৰা সতীৰ্থ মানে প্ৰয়াত ভৰত বৰপূজাৰী ডাঙৰীয়াক, তেখেতে মোক এই যিটো কবিতা আবৃত্তিৰ ক্ষেত্ৰত যথেষ্ট মানে হেৰি কৰিছিলে। হয় হয়। আজি এটা কথা মনত পৰিছে, আমি এখন কোনে লিখিছিলে কি কথা মোৰ মনত নাই, কিন্তু সেই আলেখ্যখন আমি দুৰ্গা পূজা নে কি আছিলে, দুৰ্গাবাৰীত আমি কৰিবলৈ গৈছিলোঁ। আপোনাৰ মনত পৰিছেনে? দুৰ্গাবাৰীত ঠাই গৈছিলোঁ আমি। দুৰ্গাবাৰীত কৰা মনত আছে। কোনে লিখিছিলে কি কথা মোক কিন্তু মনত নাই এতিয়া। আলেখ্যখন হয় হয়। হেৰি আছিলে জ্যোতি আলেখ্য। জ্যোতি আলেখ্য আছিলে। জ্যোতি আলেখ্য, সেইখন একেবাৰে আৰম্ভণিতে হেৰিয়ে কৰিছিলে আমাৰ ডিম্বেশ্বৰ সেনাপতি, কৈছোঁ এজন মানে প্ৰতিষ্ঠাপক প্ৰয়াত ডিম্বেশ্বৰ সেনাপতিয়ে কৰিছিলে। সেইখন যেতিয়া আমি আকৌ ৰেডিঅ'ত মানে জেনেৰেল চাংকত যেতিয়া মানে কৰিছিলোঁ, তেতিয়া সেইখন আমাৰ ডক্টৰ মহেন্দ্ৰ বৰা ছাৰে জ্যোতিৰ জিউতি নামকৰণেৰে সেইখন তেতিয়া আৰু তাক মানে হেৰি কৰি দিছিলে আৰু আহল বহল কৰি দিছিলে। হয় হয়। তেতিয়া একেবাৰে সীমিত সা সুবিধা, কিন্তু সেই আপোনাৰ সেই মাইকত এইপিনে আপোনাৰ বৰ্ণনা, এইপিনে গান, মোৰ কিন্তু ভালকৈ মনত আছে এইটো। তোমালোকেতো আপুনি নেৰেশ্যনখিনি কৰিছিলে বোধ হয়, আৰু আমাৰ বাইদেৱে বোধ হয় যিটো মহিলাৰ পাৰ্টটো কৰিছিল নেকি, মোৰ মনত নাই। আমাৰ হেৰিয়ে মেঘালীয়ে আৰু সেইটা আৰু এটা কথা মনত আছে, কাৰণ জ্যোতিৰ পৰা কথা পাতিলে আজি বহুত দীঘল হ'ব। হয়। আমি তেতিয়া যুৱবাণীত এখন সংগীতালেখ্য কৰিছিলোঁ, সাধনিকখন আপোনাৰ মই ঠিক আজি যিজনে লিখিছিলে নামটোত মনত পৰা নাই। তাৰপিছত সংগীতখিনি কৰিছিলে আমাৰ আব্দুল হেলিম ছাৰে কৰিছিল। তাৰপিছত আমাৰ লগত আছিলে আজি কিছুদিন আগতে তেখেতৰ স্বৰ্গগামী হ'ল আখতাৰ আলী খান বাদল বুলি কৈছিলোঁ আমি, বাদল দা। তাৰপিছত এনেকৈ কৰিছিলোঁ, সেইখন কিন্তু বৰ ভাল হৈছিলে। দুই এটা গানৰ কলি মোৰ মনত আছে, কিন্তু খুব পাহৰিলোঁ এতিয়া। সেইটো এটা কৰিছিলোঁ। আৰু এখন আমি জ্যোতিৰ পৰা কৰিছিলোঁ ডাঙৰকে, ৰূপালিম। সেইটো আমাৰ শ্বৰীফকাই বোধ হয় ছবিদাই আমাক এইখন পৰিচালনা কৰিছিলে। সেইখন কিন্তু আটাইতকৈ ভাল লগা কথা, তাৰ এটা অংশ এতিয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আছে। এটা অংশ আছে ন? হয় হয়। বাকীখিনি হয়তো বিচাৰ কুচাৰ কৰিলে ওলাব। সেইখন কিন্তু বৰ ডাঙৰ এটা মানে প্ৰডাকশ্যন হৈছিলে। আপোনাৰ মনত আছে? একেবাৰে। আমাৰ ঘৰৰ ওচৰৰে দীপম বৰুৱা, দীপমৰ ঘৰত তাত ৰিহাৰ্চেল। এইবিলাক আমাৰ ৰিহাৰ্চেল ঠাই, তোমালোকৰ ঘৰ আৰু হেৰি ঘৰ, দীপম বৰুৱাৰ ঘৰ, এইবিলাক ৰিহাৰ্চেল। আৰু হেৰি ঘৰটো আছিলেই। জ্যোতিৰ পৰা কওঁতে মানে ইমান মানে মনত পেলাই ভাল লাগে,
এই আমাৰ বন্ধু হেমেন বৰদলৈ কানু আছে, তেওঁৰ ঘৰত এটা সময়ত মানে আমাৰ আড্ডা, আৰু তাতে মানে এইটো মানে হেৰি আৰু কাৰ্যালয়। তেওঁ এতিয়া বিয়া বাৰু পতা নাই তেওঁ, আচ্ছা তেওঁৰ এদিন স্কুলৰ পৰা ছুটীত আহিছোঁ আৰু হেৰি আৰু আমাৰ বাহিৰে আহিছোঁ ৰিহাৰ্চেল বুলি। তাত ইতিমধ্যেই মানে তাত মানে দেখা গৈছে কি সেই তাৰ মানে সেইটো মানে ফাইনেল ৰিহাৰ্চেল দেই, সেইটো চাবলৈ আহিছে তেতিয়াৰ ষ্টেচন ডিৰেক্টৰ মানে স্বনামধন্য বীৰেণ ফুকন ডাঙৰীয়া। এটা কোঠাত মানে তেখেত বহিছে, বহিছে। এটাত আছে আমাৰ হেৰি কি কয় নিৰ্মল চক্ৰৱৰ্তী, নিৰ্মল চক্ৰৱৰ্তী দাদা, তেখেত বহিছে কি কয় জ্যোতিষ ভট্টাচাৰ্যক লৈ। এটাত বহিছে মানে আমাৰ হেৰি আমাৰ ছবিৰ আহমেদ ছবিৰ দাদা। তিনিওটা মানে কোঠাত মানে হেৰি আৰু একেবাৰে মানে বিশেষজ্ঞসকল বহি আছে আৰু বাকীসকলে গোট খাইছেহে আৰু এই ফাইনেল হেৰি আৰু ফাইনেল ৰিহাৰ্চেল জ্যোতিৰ পৰা। ভাল লাগে এইবিলাক মানে হেৰি মনত পেলাই ভাল লাগে। বৰ জ্যোতিৰূপা কথা খুব বেছি মনত পৰে কেতিয়াবা। 81 আহি 78 চনত আমি এটা দল এটা লৈ আমাৰ জ্যোতিৰূপাৰ আমি আমন্ত্ৰিত হৈছিলোঁ অভয়াপুৰী অধিৱেশনলৈ। আমি সংগীতালক্ষ্য লৈ গৈছিলোঁ, এই হেৰিয়ে জ্যোতিৰ জেউতিয়ে। তাৰমানে ইয়ালৈ হেৰি আহিছিলে কি নাম কয় তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া প্ৰয়াত, তেখেত শিক্ষামন্ত্ৰী আছিলে। ইয়াত আহিছিল, জ্যোতি দিৱসৰ অনুষ্ঠান আছিলে, তাই নাট্য মন্দিৰত খুব ভাল পালে। নিৰ্মল চক্ৰৱৰ্তী দাদাক ক'লে যে এইখন আমাৰ হেৰি অধিৱেশনলৈ নিব লাগিব, তেখেত মুখ্য উপদেষ্টা। গতিকে তেখেতে মানে গতিকে ইয়াত মানে যা যোগাৰ হ'ল, আমি আৰু সাজু হৈছোঁ মানে। বৰ ডাঙৰ কথা হ'ল কি যে মানে হেৰি হ'ল কি নাম কয় যিদিনাখন যাম তাৰ আগদিনাখন এটা ৱায়াৰলেছ মেছেজ আহিলে। আজি মই সেইটো ব্যক্ত কৰি দিওঁ আৰু দেই, দিয়ক মানে ক্ষমা প্ৰাৰ্থনাৰ ব্যক্ত কৰিম, ক্ষমা প্ৰাৰ্থনা ব্যক্ত কৰিম যিসকল আয়োজক সেই তাৰ অভয়াপুৰী তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি ব্যক্ত আমাক অৱস্থাই বাধ্য কৰিলে। আহিলে যে প্ৰগ্ৰেম কেঞ্চেল। সূৰ্য হাজৰিকা সম্পাদক, মই সভাপতি আৰু প্ৰয়াত ধনটো ৰঞ্জিত বৰুৱা, আমি তিনিটাই ঠিক কৰিলোঁ আমি নাই পোৱা, আমি মেছেজ নাই পোৱা। আমি মেছেজ কাৰণ ইমান যা যোগাৰ কৰি চব কৰি গোটাই পিটাই এতিয়া প্ৰগ্ৰেম কেঞ্চেল কথা হ'ল নেকি? নাই, চব কিমান ৰাইজৰ বৰঙণি আছে ধনবিধ হেৰি কৰি পেলাই আমি। তাৰপাছতে তোমাৰ হেৰি হ'ল কি নাম কয় আমি গৈছোঁ, আমি স্বাভাৱিকতে আৰু মুদুলি আৰু আগদিনাখন কেনেকুৱা হ'ব আৰু সাহিত্য সভা। তাৰপিছত কাৰ্যালয় পাইছোঁগৈ, ওলাই পেলাই মানে হেৰি হৈছে বোলে হেৰি নহয় আমি ডিব্ৰুগড়ৰ পৰা পালোহি আহি পেলাই বোলে ডিব্ৰুগড়ৰ পৰা কোনটো দল কেলৈ কালচাৰেল প্ৰগ্ৰামৰ যিটো হেৰি আমাৰ যে শিক্ষামন্ত্ৰী আমাক যে ঠিক কৰে সেইটো সেইটো আমাৰ প্ৰগ্ৰেম অভাৰ হৈ গ'ল, আপোনালোকৰতো হেৰি পঠিওৱা হ'ল, মেছেজ পঠিওৱা হ'ল, হেৰি হ'ল মেছেজ আমিতো নাই পোৱা, মেছেজ নাই পোৱা। ঠিক আছে আপোনালোকে যদি হৈছে আমি উভতি যাওঁ, আমি তেখেতক কওঁ আমি তেখেতৰ মতেহে আমি আহিছিলোঁ, আপোনালোকৰ আমন্ত্ৰণ পাইছোঁ, যাওঁগৈ আমি। এবাৰ চিফ এডভাইচাৰৰ কথা নাই কি আপুনি বহক মানে আঠে বহুৱাই মেলি তাৰপিছত মানে হেৰি হ'ল তাহাঁতে মানে মেনেজ কৰিব আৰু কিবা কিবি কৰি পেলাই মানে। পাছদিনাখন যেতিয়া প্ৰগ্ৰেম দিলে আমি তেতিয়া আকৌ বেছি ডাঠো আমি ধৰিছোঁ আকৌ দেই, নাই আমাক যদি অসুবিধা হৈছে আমি যাওঁগৈ আৰু বোলে যাওঁগৈ আমি বোলে নাই আপোনালোকে যোৱা কথাই নহয়, আপোনালোকে ইমান দূৰৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা, এইটো হ'বই নোৱাৰে বোলে, আপোনালোকে কিবা এটা ভুল হৈছিলে আমাৰ বোলে হেৰি হৈছিলে, নাই হ'বই নোৱাৰে এইটো বোলে। আমাক খবৰ কৰি একদম শিবিৰত মানে একেবাৰে পূৰা আৰু। তাৰপিছত তোমাৰ হেৰি হ'ল পাছদিনাখন প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ, তেওঁলোকেতো প্ৰগ্ৰেমটো মিলাবলগীয়া হৈছে, এইটো এক্সট্ৰা নিচিনা হৈ গৈছিলে। স্বাভাৱিকতে সেইদিনাখন প্ৰগ্ৰেম দিওঁতে ৰাতি দেৰি হ'ল, মানে 11মান বাজিলে। আমি হেৰি কৰিছোঁ, আমি প্ৰগ্ৰেম কৰাৰ পিছত কৈছোঁ আমি খুব হেৰি হৈছোঁ, অপমানিত হৈছোঁ, মাতি আনি আমাক এইবাৰ মাজনিশা এনেকৈ প্ৰগ্ৰেম কৰাইছে, আমি যামগৈ কাইলৈ আমি জনাই যাম। সেইটো হ'ব নোৱাৰে, কাইলৈ আপোনালোকক আমি প্ৰগ্ৰেমটো ৰিপিট কৰিম বোলে কাইলৈ। পাছদিনাখন 9:30-10 বজাৰ ভিতৰত আমাৰ প্ৰগ্ৰেমটো আকৌ মানে দি দিলে মানে দেই। সেয়া মানে জ্যোতিৰূপাৰ মানে মই আজি এই 48 বছৰ হ'ব কিজানি পাছত এই কথাষাৰ আজি ব্যক্ত কৰিছোঁ, আমাক পৰিস্থিতিয়ে বাধ্য কৰিলে মানে বাধ্য কৰিলে, গতিকে আমি কিন্তু আচলতে কথাটো 2 নম্বৰী হৈছোঁ। যুধিষ্ঠিৰেও মিছা কথা এটা কৈছিলে, উপায় নাই আৰু হৈ যায় আৰু। কিন্তু চেৰিদা মোৰ
এটা কথা মনত পৰিছে, এই ৰূপালীম যেতিয়া কৰিছিলে, ৰূপালীমৰ চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিলে আপোনাৰ মনত আছেনে? ৰূপালীমৰ চৰিত্ৰটো গীতাঞ্জলি বৰুৱা। ৰূপালীমৰ চৰিত্ৰটো কৰিছিলে গীতাঞ্জলি বৰুৱা। গীতাঞ্জলি বৰুৱা, গীতাঞ্জলি বাইদেউ বৰ সুন্দৰ ধুনীয়া মাত। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তেখেতে অস্থায়ীভাৱে বহুত দিন ঘোষ হিচাপে কাম কৰিছিলে। পিছত তেখেতে অন্য চাকৰিলৈ গুচি গ'ল। শ্বিলঙলৈ গ'লগৈ। হয়। আৰু আজি মই তেওঁক আকৌ ৰাজহুৱাভাৱেও এইটো কৈছোঁ, মই কৈয়ে আছোঁ যে গীতাঞ্জলি আকৌ মানে আহিব লাগিব ৰাইজৰ মাজলৈ। সেইটো তেওঁ বৰ্তমান ডিব্ৰুগড়, এতিয়া ডিব্ৰুগড়ত থাকে। এতিয়া ডিব্ৰুগড়। এদিন চাৰিটা আমি যাম, গীতাঞ্জলি বাইদেউৰ ঘৰলৈ যাম। ইমান প্ৰতিভা থকা শিল্পী এগৰাকী। গীতাঞ্জলি বাইদেউলৈ খুব মনত পৰে। হয়। আজিৰ এতিয়া দৰ্শক শ্ৰোতাই হয়তো অকণমান ভাবিলে আচৰিত পাব, জ্যোতিৰূপাই 1980 নে 81 চন মই ঠিক পাহৰিছোঁ, ডিব্ৰুগড়ত অসমীয়া ফিল্ম ফেষ্টিভেল পাতিছিলে। সেইটা আপোনাৰ মনত আছেনে? একেবাৰে আৰু বোলছবি মহোৎসৱ। হয়, বোলছবি মহোৎসৱ। আৰু তালৈ আহিছিলে আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, তাৰপিছত কমল নাৰায়ণ চৌধুৰী, আইদেউ সন্দিকৈ আহিছিলে, ৰাজকুমাৰী আমাৰ। হয় 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 হয়, মনত আছে। আমি মানে ৰাতিয়ে দিনে সাংঘাতিক ইফালে সিফালে গৈছোঁ। তাৰপিছত এজন মানুহৰ কথা আজি নক'লে আমাক আচলতে দুখে চুব, ললিত গগৈ। একেবাৰে মানে ললিত গগৈ একেবাৰে প্ৰচাৰ বিমুখ মানুহ আছিলে, কিন্তু ইমান দেহে কেহে তেখেতে পইচা তোলাৰ পৰা আৰম্ভ কৰি কি কৰা নাই। হয়। গুৱাহাটীলৈও 2-3বাৰ দৌৰিছে, তেতিয়া দিনত ইমান অসুবিধা। আৰু এজন মানুহ আছিলে জ্যোতিৰূপাৰ, আজি নামটো কৈ ভাল লাগিব, তেখেতো আমাৰ মাজত নাই, মিণ্টু মানোৱাৰ হুছেইন। হয়, মিণ্টু দা আপোনাৰ এটা বদনাম কৰি থৈ গৈছে যোৱাৰ আগতে, সেইটো আজি উল্লেখ কৰিম ৰাজহুৱাকৈ। কৈ দিয়ে। হয়, কিন্তু সেই ফিল্ম ফেষ্টিভেল। আৰু এজন মানুহৰ মন পৰিছে, ঠিক আছে, ভাল নামটো কি মনে জানো, আমি মুক্তাৰ দা বুলিয়ে মাতি থাকিলোঁ। ফটোগ্ৰাফাৰ যে আছিল, সেই যে তোমাৰ হেৰিত আকৌ গ্ৰাহাম বজাৰৰ তফজিউল হুছেইন এণ্ড চন্স আছিলে। হয় হয়, তেওঁৰ নাম মুক্তাৰ হুছেইন আছিলে। তেওঁ মানে সেই তেতিয়াৰ দিনত হেৰি কেমেৰা এটাত খুব ফটো তুলিছিলে, আৰু চাগে ঘৰত ওলালে এতিয়া আমাৰ ফিল্ম ফেষ্টিভেলৰ ফটো ওলাব নেকি, কিন্তু আজি দেখুৱাব নোৱাৰিলোঁ, সেইটো আৰু শুৱনি হৈ গ'ল। কিন্তু আমি এখন হেৰি উলিয়াইছিলোঁ, এখন ছবিনিৰ আছিলে, ছবিনিৰখনো মোৰ হাতত বহুত দিন আছিলে, কিন্তু এতিয়া ক'ত গ'ল সেইটা মোৰ মনত নাই। ছবিনিৰ কপি আছে এতিয়া আপোনাৰ হাততো চাগে থাকিব কেতিয়াবা। আছে। তাৰপিছত আপুনি আকাশবাণী বহুত নাটক কৰিলে। নাটক কিবা কিবিটো গ'ল, কিবা কিবি নহয়, ভালেমান কৰিছে আপুনি, ভালেমান কৰিছে। সেইদিনাখন আপোনাৰ কথা ওলাইছে, ডক্টৰ সুশীল গোস্বামী, আপোনাৰ মনত আছেনে? একেবাৰে সুশীল দেখো যে চেহী কেনে আছে, মোৰ খুব ভাল। হয় হয়। তাৰপিছত চেহীটা আমি চমুৱাই আহিছোঁ, আপুনিতো বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত, এতিয়া বহুকেইটা অনুষ্ঠানৰ সৈতে জড়িত, আৰু ভাল লাগিছে আপুনি এই বয়সতো যে আপোনাৰ সেই স্পৃহাটো আছে, আৰু আপুনি কোনো মিটিং বা সভা সমিতি ক'তো পৰাপক্ষত বাদ নিদিয়ে। আপুনি আমাক বহুতলৈ মাতে, আমি যাব নোৱাৰোঁ, এলাহ বুলিয়ে কওক, যিয়ে কওক আৰু হেৰি হওক, কিন্তু আপোনাৰ এটা বদনাম কৈ থৈ যাওঁ। নিশ্চয়। মিণ্টুত আপোনাৰ বৰ ৰসাল মানুহ আছিলে। মিণ্টুত দা এদিন কৈছে, হেৰা এই চেহীৰে ক'ৰবাত লগ ধৰিলে যাবলৈ বৰ দিগদাৰ হয়। কেলে? নহয়, মানুহজন ঢুকালে, মোক বৰকে লগ ধৰিলে, মিণ্টু ওলাবিচোন, খবৰ এটা কৰি আহিম। গ'লো, মানুহ কৰে চেহীৰকে চিনি নাপায়, চেহীৰা আৰু কিবা কিবি কৈ মেলি অমুক তমুক, বুজিছোঁ, আৰু তেতিয়া মানুহ ঘৰলৈ মানুহ ঢুকাইছে, গৈছে আৰু বুজিছোঁ, এনেকে কৈছে, আৰু এখেতনো কোন? নাই, মোৰ ভাই মিণ্টু, আপুনি কোন? অমুক তমুক ক'লে আৰু তাৰপিছত ওলাই আহিলোঁ। তাৰপিছত কৈছে কি, মই আৰু চেহীৰে লগ ধৰিলে কিবা এটা বাহানা বনাই নেযাওঁ নেকি, বৰ লাজ পালোঁ, বুজিছোঁ। কিন্তু এতিয়া আমি হাঁহিছোঁ, কিন্তু সমাজখনৰ যে সেইটো সমাজখনৰ প্ৰতি আপোনাৰ যি দায়িত্ববোধ, চিনি পায় নাপায় সেইটো এটা বৰ ডাঙৰ কথা নহয়, কিন্তু আপুনি যে খবৰটো কৰিবলৈ গৈছে, যিটো বস্তু কিন্তু চেহীটা আপুনি স্বীকাৰ কৰিব লাগিব, এতিয়া লাহে লাহে নাইকিয়া হৈছে। খুবেই অভাৱ হৈছে।
খুব অভাৱ হৈছে খুব অভাৱ কোনোবা ঢুকাইছে হয় নেকি এনেকুৱা হ'ল আৰু হয়। পাৰিলে হয় মাত এষাৰ দিমগৈ পাৰিলে পাৰিলে মাত এষাৰ দিবগৈ লাগিব বুলি নকওঁ কিন্তু পাৰিলে মাত এষাৰ দিম নেকি হয় সেই অৱস্থাটো আহিছে মই এটা কথা মানে কৈছোঁ এইটো প্ৰাসংগিকভাৱে কৈছোঁ আমাৰ কমল স্বৰ্ণকাৰ যে আছিলে নহয় হয়, কমল কমল হয়। কমল সিহঁতে জ্যোতিৰ ওপৰত আছিলে প্ৰদীপ দুৱৰা কমল স্বৰ্ণকাৰ সিহঁতে সিহঁতে হেৰি সহপাঠী বন্ধু আজি কমল স্বৰ্ণকাৰে এদিন মোৰ লগত মানে ওলালে বজাৰ মামা হেৰি হ'ব মই আজি অন্য কাম নাই আপোনালোক বজাৰত যাব আৰু ক'তো নুঠো দেই ৰিক্সা টিক্সা ক'তো নুঠো আমি খোজেৰে যাম বুলি সি খোজে মোৰ লগত মই য'লৈ গৈছোঁ সি গৈছে একেলগে আহি তাৰপিছত গধূলি মানে ক্লাবত বহোঁতে কৈছে মই আজি হেৰি চালোঁ বোলে হেৰি নহয় আমিতো চবকে বদনাম দিওঁ চেহিদাই চবকে মাতি থাকে আজি দেখিলোঁ না চেহিদাকো মানুহে মাতে দেই বোলে চেহিদাকো মাতে নমতা নহয় বোলে এনেকৈ বুলি কৈছিল সেইটা আপোনাৰ বদনামে গাইছোঁ আৰু এটা বদনাম গাওঁ নেকি এতিয়া বৌয়ে বেয়া পালেও পাব আৰু উপায় নাই। মানে প্ৰিয় দৰ্শক আৰু শ্ৰোতা মানুহজন ইমানেই বেছি সমাজখনৰ প্ৰতি দায়বদ্ধ বিয়াৰ কিছুদিন পিছতে দৰা কইনা বজাৰলৈ গ'ল কিবা কাপোৰ কিনি আছিলে এইজনৰ মনত পৰিলে আজি মিটিং এখন আছিল নহয় সেই কইনা দোকানত বহি থাকিলে সেইজন মিটিঙলৈ বুলি ওলাই গ'ল পাহৰিলে তাৰপিছত কইনাটো বহুত দেৰি চাই আছে মানুহজন নাই নতুন ডিব্ৰুগড়ত যেনে তেনে আহি ঘৰ পালেহি তেখেতে মিটিং কৰি আছে মিটিঙত মনত পৰিলে মইতো বজাৰলৈ গৈছিলোঁ লগততো কইনাও আছিলে কি হ'ব আপুনি ঘৰলৈ অহাৰ পিছত আপোনাৰ জেঠাই আপোনাক খুব গালি পাৰিলে নহয় ভালকৈ দিলে মায়ে ভালকৈ দিলে একদম জাৰি দিলে মা ঠাণ্ডা মানুহ সেইদিনাখন একদম পূৰা গৰম উঠিছে একদম ভালকৈ জাৰিছে বোলে তোৰ মিটিং বোলে তোৰ মিটিঙে খুৱাব তোক এনেকৈ কিবা কি কৰি দিছিল নকয় তেনেকৈ কথা কৰি দিলে সেইকাৰণে বৌ আজিকালি আপোনালোক বৰকে নুঘূৰে নেকি এই কথাটো মনত পৰে বুলি ভয় খায় নহয় কি হ'ব সেইটা এটা কবিতা হ'লে ভাল আছিল নেকি বাৰু আচ্ছা কবিতা মই এই সিদিনাখন আমাৰ ৰাজ্যখনৰ অতি জনপ্ৰিয় খ্যাতনামা কবি নীলিম কুমাৰ তেখেতৰ জ্যোতিপ্ৰসাদ নামৰ কবিতা এটা মই বাতৰি কাকতত পাই মই তেখেতক শুনালোঁ দেই মই সেইটোকে মাতি দিওঁ ঠিক আছে জ্যোতিপ্ৰসাদ কবি নীলিম কুমাৰ আমাৰ প্ৰতিখন টোপনিৰ দুৱাৰত তুমি টুকুৰিয়াই থাকা তুমি শুব নোৱাৰা এক চেতনাৰ নাম বুৰঞ্জীৰ পাত আওৰাই তুমি আমাৰ পদূলিৰ সন্মুখেৰে গৈ থাকা তোমাৰ ভিতৰত কল্লোল সমুদ্ৰ তোমাৰ ভিতৰত কাজিৰঙা মানস আফ্ৰিকাৰ মহাৰণ্য তোমাৰ ভিতৰত তৰা ভৰা আকাশৰ নিৰিবিৰণি আমাৰ প্ৰতিখন টোপনিৰ দুৱাৰত তুমি টুকুৰিয়াই থাকা আমাৰ ঘৰবোৰৰ পৰা ৰেডিঅ'বোৰ গুচি গৈছে নহ'লে আমাৰ ঘৰবোৰত তুমি বাজি থাকিলাহেঁতেন তুমি মাত উলিয়াবলৈ আমাৰ কাৰো ঘৰত এতিয়া কোনো নিমাতি নাই পৃথিৱীৰ প্ৰাৰ্থনাৰ দৰে তুমি এটি সৰল প্ৰাৰ্থনা তুমি প্ৰতীকৰ মূৰৰ বিষ নহয় তুমি চিত্ৰকল্প ব্যঞ্জনা নহয় তুমি পোহৰ ৰূপকাৰ যিয়ে তোমাক লগ পোৱা নাই তেওঁ নিজৰে চকু পানী নিচিনাৰ দৰে যিয়ে তোমাক লগ পোৱা নাই তেওঁ নিজকে লগ নোপোৱাৰ নিচিনা আমাৰ প্ৰতিখন টোপনি আৰু জাগৰণৰ দুৱাৰত তুমি টুকুৰিয়াই থাকা আৰু আমি নিজৰ কোলাহলৰ মাজৰ পৰা নিজকে বচাব নোৱাৰোঁ কাৰণ আমি এতিয়া ইঘৰে সিঘৰৰ লগত মত্ত হৈ থাকোঁ যুদ্ধত আমি আমাক নিচিনা হৈ আহিছোঁ আমাৰ অন্ধযাত্ৰাত আমাৰ জাগৰণ মানে অন্ধকাৰৰ জাগৰণ
আমাৰ যাত্ৰাক পোহৰ কৰা, আমাৰ জাগৰণৰ দুৱাৰত তুমি থিয় হোৱা হে ৰূপ কোঁৱৰ। বৰ ভাল লাগিলে সেইটা। লিখিছে কবিয়ে মানে সেই হয় হয় হয়। আমাৰ আজি সময় হৈ আহিছে। আজি আপুনি আমাৰ সৈতে সময় দিলে, কিন্তু আজি এনেকুৱা এটা দিন, আপোনাৰ উপজা দিন, লগতে আমাৰ অতি হৃদয়ৰ মৰমৰ হীৰেণ ভট্টাচাৰ্যৰ উপজা দিন। ইমান ভাল লাগে, মোৰ কৈয়ে ভাল লাগে। হয়। গতিকে হীৰেণ ভট্টৰ কবিতা এটা নুশুনাকৈ আজি অনুষ্ঠানটো সামৰিলে ভাল লাগিব জানো? গতিকে আপুনি হিৰুদাৰ কিবা এটা কওক। হয় কিন্তু এইখিনিতে শ্ৰোতাসকলক এটা বৰ ব্যক্তিগত কথা কওঁ। হয় আমাৰ যেতিয়া বিয়াত মানে অৰুণ শৰ্মা, হীৰেণ ভট্ট দুয়োলৈকে হাতেৰে লিখা এখন চিঠি দিছিলোঁ। দুজন আহিব নোৱাৰিলে ব্যস্ততাৰ কাৰণে। বিয়াৰ পিছত আমি গুৱাহাটীলৈ গৈছিলোঁ। আমাৰ পেহা পেহী ঘৰ জোৰডতে, অলপ দূৰ গৈ স্নেহতীৰ্থ তেখেতৰ ঘৰটো, তেখেত আগপিনে ৰৈ আছিলে। বোলে হে দা ৰূপজ্যোতি নকয় না নেকি? মোৰ ন এই বিয়ালৈ যাব নোৱাৰিল নহয়। বোলে হয়, এটা কাম আহা। হীৰেণ ভট্টৰ ঘৰলৈ লৈ গ'ল। আপোনাৰ লুচি, ওলকচুৰ আচাৰ, হেৰা এই ওলকচুৰ আচাৰখিনি মই কৰা, খোৱা। সেইজন হীৰেণ ভট্ট। আৰু হীৰেণ ভট্টৰ বহুত কাহিনী আছে, নকওঁ আজি। মানে খুব ভালকৈ পোৱা বহুত কথা আৰু যি কি নহওক। সেইটা আপুনি আজি হীৰেণ ভট্টক মই তেখেতক আজি এই বিশেষ দিনটোত হয় তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ ৰচিত আন্তৰ্জাতিক কবিতাটোকে গাই দিছোঁ। আন্তৰ্জাতিক। নদীৰ দৰে নিৰ্মল, শস্যৰ দৰে সুন্দৰ মোৰ আইৰ হাত ধৰি মই গৈ আছোঁ ভৱিষ্যতহীন বৰ্তমানৰ পৰা অন্য এটা বৰ্তমানলৈ। মোৰ যাত্ৰাপথৰ আকাশ জুৰি মোৰ প্ৰতিবেশী আৰু বন্ধুজনৰ শুভ ইচ্ছা পবিত্ৰ সংগীতৰ দৰে বাজি উঠিছে। মোৰ আইৰ হাত ধৰি দেশৰ পৰা দেশান্তৰলৈ মই গৈ আছোঁ। মোৰ প্ৰতিবেশী আৰু মোৰ বন্ধুজন ক্ৰমে ওচৰ চাপি আহিছে। মোৰ আইৰ হাত ধৰি মই গৈ আছোঁ, গৈ আছোঁ, গৈ আছোঁ। হীৰেণ ভট্টৰ কবিতা আৰু কিনো ক'ম। হয় কিন্তু চেৰিদা হীৰেণ ভট্টলৈ অকণমান শ্ৰদ্ধা জনাই মই এটা সৰু কবিতা লৈছোঁ। এটি ৰূপালী হাঁহ হৃদয় হ্ৰদত লুকাই আছেহি 12টি মাহ, য'ত হেঙুলি বেলিয়ে দিয়েহি আবেলি লাহ। ৰূপালী এটি হাঁহ। বাহ বাহ বাহ। চেৰিদা শ্ৰদ্ধা। আজি আমাৰ সময় হৈ আহিল। হয় সময়বোৰ কেনেকৈ হাতৰ মুঠিৰ পৰা গুচি গ'ল ধৰিব নোৱাৰিলোঁ। আকৌ কেতিয়াবা বহিম, এনেকৈ বহিলে বহুত সময় লাগিব। তথাপি আপুনি আজি আহিলে আৰু আমাৰ যিটো পডকাষ্টৰ আমাৰ আঁৰৰ বহু ব্যক্তি আছে, তেখেতসকলকো উৎসাহিত কৰিলে। গতিকে আপোনালোকক অশেষ ধন্যবাদ। আজি আপোনাৰ পৰা বিদায় লৈছোঁ। চেৰিদা নমস্কাৰ। ইমান ভাল লাগিলে আৰু কি ক'ম আৰু। ধন্যবাদ চেৰিদা। বৰ ধুনীয়া প্ৰয়াস তোমালোকৰ। জনজনা